স্বাগতম জানাইছোঁ সকলোকে গাঁৱৰে জীয়ৰী জুৰি চেনেললৈ। আৰু আজি আমাৰ ধুন মানুহ ভাত মুখত দিয়া এই বেলুনবিলাক আমি এনেদৰে নিজেই সজাইছোঁ। আৰু তাইক ধুনীয়াকৈ কাপোৰ পিন্ধাই অলপ ফটো উঠাম বুলি বহাই থৈছোঁ, কিন্তু তাই এইবিলাক চোলা পিন্ধি যিহেতু আমনি পায় সেইকাৰণে অলপ আমনি কৰিছে। আৰু আইতাকে মানে মোৰ মায়ে তাইক এনেদৰে ধেমালি কৰি আছে তাইৰ লগত। আৰু আপোনালোকে শুনিছে চাগে আমাৰ ঘৰৰ ওচৰতে ভাগৱত পাঠ হৈ আছিলে, তাৰ মাতটো ধুনীয়াকৈ আহি আছে। তাইক খোৱাবলৈ ভাত মাছ মাংস এনেদৰে আমি সজাই ল'লোঁ ধুনীয়াকৈ। ভাত মুখত মামাকে দিছে, যিহেতু মামাকে প্ৰথম ভাত মুখত দিয়ে। আৰু তাতে আমাৰ পৰিয়ালৰ সকলো মানুহ আছে, সকলো মিতিৰৰ। তাইক মামাকে ভাত খোৱাৰ পিছতে নিয়মবিলাক কৰোৱা হ'ল এনেদৰে। কিতাপ, তাৰপিছত আকৌ এইবিলাক ধানৰ থুৰ আৰু পইচা, সোণ, মাটি এনেদৰে দিয়ে। তাতে তাইক ধৰিবলৈ দিয়া হ'ল। তাই প্ৰথম কিতাপখনে ধৰিলে আৰু তাৰপিছত তাই সোণ ধৰিলে। আইতাকৰ খাৰুপাত দিছিলে, আইতাকৰ খাৰুপাত পিন্ধি ল'লে। তাৰপিছতে মাটি ধৰিছে তাই। কিয় জানো কিবা এটা দুখ এয়া তাইক দেউতাকে ভাত মুখত দিছে। এতিয়া ধুন মানুহ তাই আইতাকে খুৱাইছে, মানে দেউতাকৰ মাক হয় আইতাক। এতিয়া ধুন মানুহ মামা ঘৰৰ আইতাই খুৱাইছে, মানে মোৰ মায়ে খুৱাইছে। আৰু এয়া জেঠাই আইতাই খুৱাইছে, মানে মোৰ মাৰ বায়েক হয়, মোৰ জেঠাই। এয়া ধুন মানুহ আমাৰ ধুন মানুহৰ বৰ্তাক, বৰমাক আৰু বায়েকক খুৱাইছে। এয়া মাহী আইতাকে খুৱাইছে, মানে মোৰ শাহুৰ ভনীয়েক হয়, মানে ধুন মানুহ দেউতাকৰ মাহীয়েক। আৰু এয়া মোক খোৱা ল'ৰা ভাইটি হয়, ভাইটিয়ে খুৱাইছে। আৰু এয়া ধুন মানুহৰ মাজু মামাক, মানে মোৰ মাজু খুৰাৰ ল'ৰা আৰু বোৱাৰী হয়। আৰু ইয়াত ডাঙৰ জেঠাইকে খুৱাইছে।
ইয়াত ধুন মানুহ তাই মাজু জেঠাইকে খুৱাইছে মানে দেউতাকৰ বায়েকৰ আৰু আমাৰ ধুন মানুহ সৰু জেঠাইক আৰু জেঠাইকৰ ছোৱালী চিজা ধুন মানুহ অন্নপ্ৰাশনৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।